নমস্কাৰ বন্ধুসকল, আজি ২৭ তাৰিখ, ৩ তাৰিখৰ পৰাতো ইণ্টাৰভিউ আছে। সকলোৱে এডমিট উলিয়ালে চাগে। এতিয়া আৰু বিশেষকৈ আমাৰ প্ৰথমতে আমাৰ ছোৱালীকেইজনী আছে, যিখিনি ছোৱালী এতিয়া মানে টাইমিং সোমোৱা নাই বা টাইমিং অকণমান সোমাইছে, সেইখিনিয়ে আৰু অকণমান জোৰ দিয়া, কাৰণ 28, 29, 30 তিনিদিন আছে মাত্র, আৰু 1-2 আছে। 1 তাৰিখে তোমালোকে দৌৰিব নালাগে, 1-2 তাৰিখে, কাৰণ এই মাহটোতে তোমালোকে যিমান যি কৰা কৰিব লাগিব। 3 দিন আছে। এই 3 দিনৰ ভিতৰত এবাৰ তোমালোকে ভালকৈ ৰেষ্ট লৈ পিনে এবাৰ টানি চাবা। টাইমিংটো যদি তুমি নিজৰ ফিল্ডত সোমোৱা, তেতিয়া তাত নিশ্চয় সোমাবা, বিশ্বাস এটা হ'ব। ইয়াত যদি তোমালোকৰ নোসোমায়, তেতিয়াহ'লে কিন্তু তাত অলপ বিশ্বাস এটা হেৰাই যায়, অলপ ভয় ভাৱ এটা থাকে। সেইটো কাৰণে এইকেইদিনতে ভালকৈ মাৰি লোৱা। আৰু তোমালোকৰ মানে যি ইণ্টাৰভিউ যোনদিনা পৰিছে, সেইদিনা তোমালোকে ঘৰৰ ওচৰৰ মানুহক মানে নক'বা যে মোৰ ইমান আমুক তাৰিখে ইণ্টাৰভিউ আছে বুলি। কেলৈ কৈছোঁ, তোমালোকে সকলোৱে জানাই যে আমাৰ অসম পুলিচৰ ল'ৰা ছোৱালীখিনি প্ৰায়ভাগ গাঁৱৰ ল'ৰা ছোৱালীয়ে হয়। আৰু গাঁৱত এটা পৰিৱেশ থাকে কি, ওচৰৰ মানে মানুহবোৰে বেয়া পায়, মানে অকণমান চাকৰি তাকৰি পালে জ্বলে অলপমান। তোমালোকেতো সকলোৱে জানাই চাগে, কাৰ ফালে হয় তেনেকুৱা জনাবা। তেনেকুৱা হয়, সেইটো কাৰণে তোমালোকে মানে সঁচা কথা কৈ নাযাবা যে মোক আজি আমুক ইণ্টাৰভিউ আছে তামুক, কাৰণ তাহাঁতি তোমাৰ চাকৰি পোৱাটো নিবিচাৰে। তাহাঁতৰ নিজৰ ল'ৰা ছোৱালীয়েতো চেষ্টা নকৰেই, আৰু বাকীখিনিয়ে চেষ্টা কৰিলেও বেয়া পায়, চাকৰি এটা পালে বেয়া পায়। তোমাৰ যোনদিনা ইণ্টাৰভিউ আছে, সেইদিনা যদি আছে বুলি গম পায়, তাহাঁতি দিনটো ৰখি থাকিব যে তোমাৰ ৰিজাল্টটো কেনেকুৱা হ'ল। তুমি যদি ফেইল কৰা, তেতিয়া ক'ব ক'তনো চাকৰি পাব, তাই দৌৰিবই নোৱাৰে, আমুকহে তামুকহে, বহুত কিবা কিবি ক'ব। আৰু তুমি চাকৰি যেতিয়া ইণ্টাৰভিউ পাছ কৰিবা, তেতিয়াও ক'ব যে সি ৰানহে পাছ কৰিছে, তাৰ ৰিটেন আছেই, বহুত কিবা কিবি আছে, সি চাকৰি নাপায়, সেনেকুৱা এটা মানে কয়। সেইটো কাৰণে তোমালোকে, আৰু কিছুমানে হয়তো কিছুমান কৰি দিব পাৰে তোমাৰ মানে অশান্তি। সেইটো কাৰণে তুমি তোমাৰ ইণ্টাৰভিউটো যেতিয়া দিবলৈ যাবা, তেতিয়া একদম ধুনীয়াকৈ যোৱা, আৰু কাকো কৈ নাযাবা। বেলেগ মানুহক, ঘৰৰ মানুহকে কৈ যাবা ইণ্টাৰভিউ আছে বুলি, বেলেগক কৈ যাব দৰকাৰ নাই। যোনদিনা চাকৰি পাব সেইদিনা নিজে দেখিব। সেইটো কাৰণে তোমালোকে একদম চিধা চিধি যাবা, ইণ্টাৰভিউ দিবা, আৰু চাকৰি তাকৰি পালেহে যে সেইবোৰক জনাবা। ঠিক আছে, আজিলৈ এইটোৱে ইমানতে ক'লোঁ। মানে এইটোৱে কথা ক'লোঁ যে তোমালোকে ইণ্টাৰভিউ ডেটটো মানে ওচৰৰ মানুহক তোমালোকে নজনাবা। ঠিক আছে।